বিজেপিৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ভূপেন বৰা বিজেপিৰ অপশাসনৰ কথা এতিয়া ভূপেন বৰাৰ মুখত মন্তব্য দিলে বিজেপিৰ 4 নতুন মন্ত্ৰীক লৈ এইবিলাক শেষ খেলৰ মন্ত্ৰী শেষ খেলৰ দবাত যে থাকে মন্ত্ৰী এইবিলাক বিজেপিৰ 4 নতুন মন্ত্ৰীক দবা খেলৰ মন্ত্ৰী আখ্যা দিলে ভূপেন বৰাই আনকি মন্ত্ৰীসভাত এতিয়া এজনেই মন্ত্ৰী বুলিও কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইবিলাক শেষ খেলৰ মন্ত্ৰী শেষ খেলৰ দবাত যে থাকে মন্ত্ৰী এইবিলাক এইখন চৰকাৰত এজনেই মানুহ আছে এইখন চৰকাৰত এজনেই মানুহ আছে এজনেই মন্ত্ৰী আছে এজনেই মুখ্যমন্ত্ৰী ইয়াত বেলেগ কোনো নাই লগতে দাদা ব্ৰিগেডৰ দুজন মানে অকণমান ধৰফৰাই থাকে বাকী মানুহ এজনেই এইখন একনায়কত্ববাদী চৰকাৰ এটা পৰিয়ালৰ ক্ষমতা এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধিত এই গোটেই চৰকাৰখন উৎসৰ্গিত এই চৰকাৰখন অসমৰ ৰাইজক লৈ দায়বদ্ধ নহয় ইয়াত সিন্ডিকেটৰ নামত লুটপাট কৰি নি ঝাৰখণ্ডত কেনেকৈ ইলেকশ্যন খেলিব ইয়াত সিন্ডিকেটৰ নামত লুটপাট কৰি মহাৰাষ্ট্ৰত কেনেকৈ চৰকাৰ ভাঙিব ইয়াত সিন্ডিকেটৰ নামত লুটপাট কৰি নি গোৱাত কেনেকৈ চৰকাৰ ভাঙিব অসমত যেনেকৈ ব্ৰিটিছৰ সময়ত শোষণ আৰু লুণ্ঠনৰ আমি এটা জেগা আছিলোঁ এতিয়া বিজেপিৰ শোষণ আৰু লুণ্ঠনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হৈছে অসম আনপিনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পুনৰ টাৰ্গেট অখিল গগৈৰ শিৱসাগৰত সংবাদমেল পাতি অখিল গগৈয়ে শিৱসাগৰত গাহৰি বন্দৰ আঁৰত সিন্ডিকেটৰ অভিসন্ধি থকাৰ অভিযোগ আনি সৰব হৈছে টাৰ্গেট মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ব্ৰাহ্মণ্যবাদী ধাৰণাৰে যদি তেওঁ আমাৰ ট্ৰাইবেল মানুহৰ গৰু বিক্ৰীৰ ওপৰত যদি আক্ৰমণ কৰে আমাৰ খিলঞ্জীয়া মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে আমাৰ অনুসূচিত জাতি মানুহৰ গৰু পালনৰ ওপৰত যদি আক্ৰমণ কৰে তেতিয়াহ'লে এইটো কেতিয়াও মানি লোৱা নহ'ব মই হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছোঁ যে আমাৰ গৰু পালনৰ ওপৰত আপুনি যি আক্ৰমণ কৰিছে আমাৰ গৰু বিক্ৰীৰ ওপৰত যি নিষেধাজ্ঞা কৰিছে বজাৰবিলাকৰ ওপৰত যি গণ্ডগোল কৰিছে এইটো আপুনি অতি সোনকালে বন্ধ কৰাৰ ব্যৱস্থা কৰক আৰু আমাৰ সকলোকে গৰু বিক্ৰীৰ মুকলি ব্যৱস্থা গ্ৰহণ কৰক আপোনাক সিন্ডিকেট চলাবৰ কাৰণে আপোনাক কমিশ্যন খাবৰ কাৰণে আমাৰ মানুহৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিবলৈ আমি অনুমতি দিব নোৱাৰোঁ কিন্তু প্ৰশ্নটো হ'ল অসম জাতীয় পৰিষদৰ সৈতে ৰাইজৰ দলৰ চামিলকৰণৰ কি হ'ব লুৰিণজ্যোতি গগৈৰ মন্তব্যৰ পিছতেই মুখ খুলিলে অখিল গগৈয়ে ক'লে লুৰিণজ্যোতি গগৈয়ে কিবা এটা ক'লে আমি যে মিত্ৰতা বিচাৰিছিলোঁ সেই কথা ৰাইজে অন্ততঃ গম পালে আৰু মিত্ৰতাৰ কথা নুসুধিব লুৰিণজ্যোতি গগৈয়ে নিজৰ মুখেৰে কৈ দিলে যে আমি দুইটা দল একলগ নহওঁ আমাক ৰাইজে সদায় কৈ থাকে যে দুইটা দল একলগ হ'ব লাগে একেই লক্ষ্য একেই উদ্দেশ্য একেই কৰ্মপন্থা দুইটা দল একলগ হ'ব লাগে সেইকাৰণে আমিও চেষ্টা কৰিছিলোঁ ৰাইজৰ দাবী অনুসৰি আপোনালোকে দেখিছে যে ৰাইজৰ দলে চেষ্টা কৰিছিলোঁ আৰু অসম জাতীয় পৰিষদে ৰিজেক্ট কৰিছে আমি জানো যে লুৰিণজ্যোতি গগৈ কিবা এটা অজুহাত দেখুৱাবৰ প্ৰয়োজন হৈ পৰিছে কিবা এটা কোৱাৰ প্ৰয়োজন হৈ পৰিছে একলগ নহ'বৰ কাৰণে গতিকে তেখেতৰ বক্তব্য দাঙি ধৰিছে সেই সম্পৰ্কে মোৰ একো ক'বলগীয়া প্ৰয়োজন নাই আপোনালোকে এতিয়াৰ পৰা আৰু আমাক নুসুধিব যে আপোনালোকে কিয় দুইটা দল একলগ নহয় আমি ৰাইজৰ দলে একলগ হ'ব খুজিছিলোঁ অসম জাতীয় পৰিষদে একলগ হ'ব খোজা নাই আৰু সেইটো কথা লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ সভাপতিয়ে নিজে সংবাদ মাধ্যমক কৈছে যে আমি একলগ নহওঁ ব্যুৰো ৰিপৰ্ট DY 365